আজিৰ পৰা 5টা বছৰ আগত ব্যৱসায়টোলৈ আহিছোঁ। এই ব্যৱসায়টো বাছাৰে কোৱা নিচিনা মই যেতিয়া আহিছিলোঁ তেতিয়া ময়ো বুজি পোৱা নাছিলোঁ এইটো ঠাই নেতৃত্ব। আৰু ইয়াত নতুনকৈ অহা ব্যক্তিসকলে মই ভাবোঁ তেওঁলোকৰ কাৰণে আজি সেই যিহেতু আমাৰ চিন্তাধাৰা মিল থাকে তেওঁলোকৰ কাৰণেও আজি সেইটোৱে হ'ব। তেওঁলোকে কি ডাইৰেক্টলি আজি 5 বছৰ পিছৰ কথা আজি হয়তো তেওঁলোকে অকণমান আমাতকৈ বেছি কিছু আভাস পাইছে, কিন্তু সেই সময়ত আমি একো পোৱাই নাই। কোন সময়ত আমিও নাইকিয়া হৈ যাম ক'ব নোৱাৰোঁ। হেল্ল', তেনেকে কেতিয়াবা আমিও নাইকিয়া হৈ যাওঁ। 5 বছৰ আগত এই কথাটোৱে বুজি পাইছিলোঁ যে জীৱনত যিটো কৰ্মৰ লগত জড়িত হৈ আছিলোঁ সেই সময়ত মোক এটা কুৱেশ্যন কৰিছিলে, আপুনি যদি কালি নাইকিয়া হৈ যায় আপোনাৰ পৰিয়ালটো আজি যেনেকৈ চলি আছে তেনেকৈ চলি থাকিব পাৰিবনে? আৰু মোৰ উত্তৰটো আছিলে নোৱাৰে। মোক কৈছিলে আপোনাৰ ল'ৰা দুটাই য'ত পঢ়ি আছে আপোনাৰ যদি কৰ্মটো কালিৰ পৰা বন্ধ হৈ যায় তাত পঢ়ি থাকিব পাৰিবনে? মোৰ উত্তৰ আছিল নোৱাৰে। মোক আৰু এটা কুৱেশ্যন কৰিছিল যে আপোনাৰ ল'ৰা দুটা আপোনাৰ মা আপোনাৰ মানুহগৰাকী আজি যিদৰে ৰাতি সুন্দৰকৈ টোপনি মাৰিব পাৰিছে আপোনাৰ অবিহনে তেওঁলোকৰ তেনেকৈ টোপনি আহিবনে? আৰু মোৰ ওচৰত তাৰ কোনো উত্তৰ নাছিলে। আৰু তিনিওটা কুৱেশ্যনৰ যেতিয়া মোৰ ওচৰত উত্তৰ নাছিলে, না আহিছিলে, তেতিয়া তেওঁলোকে কৈছিলে তেতিয়াহ'লে এই কামটো আপোনাৰ কাৰণে হা হয়, য়েছ হয়, আপুনি কৰিব। আৰু বিশ্বাস কৰক সেইদিনাখনে সুধিছিলোঁ যে ছাৰ কি কৰিব লাগিব কওক। সেইটো অলপ বস্তু ল'ব লাগে। আৰু বস্তু ল'বলৈ এখন কেটলগ দিছিলে, তেতিয়া সেইখনৰ নাম আছিল 80 টকা। আৰু মোক এজন মহান ব্যক্তি বুলিয়ে ক'ম, মিষ্টাৰ গংগাধৰ দত্ত ছাৰ সদৌ সমাজ এখন কেটলেট মই লোৱা নাছিলোঁ, মই 2খন কেটলেট বিচাৰিছিলোঁ, কাৰণ তেতিয়া ডিছকাউণ্ট বিচাৰিছিলোঁ। 2খন ল'লে কিমান লাগিব সুধিছিলোঁ, কৈছিলে ছাৰ 100 টকা দিলেই হ'ব। হেল্ল', আৰু 100 টকা 2খন ৰাখিছিলোঁ। আৰু 2খন ৰাখি সেই জীৱনৰ প্ৰথম নাইলাইফ ষ্টাইল ষ্টাৰ্ট কৰিছিলোঁ। আৰু আহি আজি 5টা বছৰৰ পিছত এইটো জেগাত থিয় হৈ আছোঁ। সফল হ'বলৈ সকলোৱে বিচাৰে চাগে, বিচাৰে নে নাই? আমাৰ লগত সফল ব্যক্তি বহি আছে মিষ্টাৰ আলোক হাজৰিকা ছাৰ, সদৌ শিৱসাগৰৰ পৰা। আমাৰ একচুৱেলি এক্সাম্পল হয় মিষ্টাৰ পুলকৰ ছাৰ, NCC আপকামিং CTC লিডাৰ হয়। আজি নগাঁৱত তেখেত এক্সাম্পল হৈ উদাহৰণ দেখাই দিছে যে আমিও নগাঁওবাসী এই ইণ্ডাষ্ট্ৰীত ৰেকৰ্ড কৰিব পাৰোঁ। আহি থকা দিনত নাইলাইফ ষ্টাইলৰ প্ৰতিটো এচিভমেণ্ট ল'ব পাৰি, তেওঁলোকে ৰেকৰ্ড কৰি গৈ আছে। আমিও তেওঁলোকৰ পিছে পিছে আহি আছোঁ। তেওঁৰ কাৰণে নাম নল'লে ভুল হ'ব। যিজন ব্যক্তিৰ কাৰণে ব্যৱসায়টো পাইছিলোঁ সেইজন হ'ল নগাঁৱৰ মিষ্টাৰ পিংকু বৰা ছাৰ। আৰু বিশ্বাস নিজৰ ওপৰত ৰাখক, মই মোৰ ওপৰত বিশ্বাস ৰাখিছোঁ। আৰু নিজক বিশ্বাস কৰাৰ লগতে নেদেখাজনক বিশ্বাস কৰিব। আৰু সেইজনে যদি আপোনাৰ ওপৰত কৃপা তেখেতৰ হৈ যায় তেতিয়াহ'লে আপুনি এচিভ কৰিব নোৱাৰা পৃথিৱীত একো কামেই থাকিব নোৱাৰে। বিশ্বাস কিন্তু নিজৰ ওপৰত লাগিব। আপোনাক চাবৰ কাৰণে 2টা চকু দিছে, শুনিবৰ কাৰণে 2খন কাণ দিছে, আৰু জমা ৰাখিবৰ কাৰণে এটা সুস্থ মগজু দিছে, য'ত আপুনি শুনা কথাবিলাক জমা ৰাখিব পাৰে। ৰাইটৰ খোজ কাঢ়িবৰ কাৰণে 2খন ভৰি দিছে, কাম কৰিবৰ কাৰণে 2খন হাত দিছে। তাৰপিছতো আপুনি মই ভগৱানৰ ওপৰত আশা ভৰসা কৰি বহি আছো। যদি আপোনাক একো নিদিলেহেঁতেন তেতিয়াহ'লে তেওঁৰ ওপৰত বিশ্বাস কৰি বহি থাকক। তেওঁ দিলে কাম, তেওঁ দিলে পিন্ধিম। তেখেতে কৈছে তোমাক দিবলগীয়া মই চব দি দিছোঁ, তাৰপিছতো তুমি মোৰ ওপৰত ডিপেণ্ড কৰি বহি থকাৰ কোনো কাৰণেই থাকিব নোৱাৰে। হেল্ল', য়েছ অৰ নো?
নিজৰ ওপৰত বিশ্বাস আছে আছে তেতিয়াহ'লে বিশ্বাস লাভত ছাকচেছ হ'ব পাৰিব এজন মহান ব্যক্তি যিজন ব্যক্তি বিশ্বকবি বুলি কোৱা হয় ৰবীন্দ্ৰনাথ ঠাকুৰ নাম শুনিছে চাগে ন শুনিছে এজন মহান শিল্পী হয় চিত্ৰকাৰ হয় তেখেতে এখন বাক্য লিখিছিলে তেখেতে গাইছিলে কৈছে আপনি কেবল দাঁড়িয়ে দাঁড়িয়ে পানির দিকে তাকিয়ে সমুদ্র পার করতে পারবেন না বঙালী ভাষাত তেখেতে কৈছিলে লিখিছিলে আকৌ মই বুজাই দিম আপোনালোকক আপনি কেবল দাঁড়িয়ে দাঁড়িয়ে পানির দিকে তাকিয়ে সমুদ্র পার করতে পারবেন না কৈছে আপুনি থিয় হৈ পানীৰ ফালে চাই থাকিলে আপুনি সাগৰ সমুদ্ৰ পাৰ হৈ যাব নোৱাৰিব আপুনি সফল হ'ম বুলি মাই লাইফ ষ্টাইলত জইন কৰিলে এডমিশ্যন লৈ গ'লে আপুনি মাই লাইফ ষ্টাইলত এনপিচি চিপিচি আইপিচি ডাইমণ্ড হৈ যাব নোৱাৰিব আপুনি কৰিবলগীয়া কামখিনি আপুনি কৰি যাব লাগিব ৰাইট যিদৰে সমুদ্ৰ পাৰ হ'বলৈ আপুনি সমুদ্ৰত জঁপিয়াব লাগিব আৰু আজিকালি নজপিয়ালেও হয় আজিকালি চিষ্টেম আহি গ'ল আপুনি ফেৰী জাহাজত উঠি যাওক ডাঙৰ ডাঙৰ তেনেকুৱা সুবিধা আছে আপুনি উঠি যাওক আপুনি সমুদ্ৰ পাৰ হৈ গুচি যাওক মাই লাইফ ষ্টাইল এখন সমুদ্ৰ হয় আপুনি আপোনাক মই এতিয়া জঁপিয়াই দিবলৈ নকওঁ আপোনাক মই এটাই ক'ম আপুনি চিষ্টেমত উঠি যাওক ধৰি দি দিয়ক চিষ্টেমে আপোনাক এই মাই লাইফ ষ্টাইলৰ সমুদ্ৰ পাৰ কৰাই দিব নগাঁৱৰ এক্সাইটমেণ্ট যদি ইমান কমি থাকে আগত হাজৰিকা ছাৰ আগতো আহিছে মই নাই অহা বুলি নকওঁ কিন্তু ইমান সেমেকি থকা নগাঁৱৰ ৰাইজক দেখা নাছিলোঁ ছাৰ দেখিছিলে এনেকুৱা নাই দেখা ছাৰে ৰিয়েল কৈছোঁ ছাৰৰ প্ৰগ্ৰাম মই আগত চাইছিলোঁ খুবেই অমায়িক ইমান সুন্দৰ এজন স্পীকাৰ হয় এজন ৰিয়েল গ্ৰেট হিৰ' হয় আৰু তেখেতক আপোনালোকে কি মেছেজ দিব বিচাৰিছে যে আমি ছাৰ শুকাই আছো ডেমেজ হৈ আছো আপুনি এক্সাইটমেণ্টত থাকিলেও কাম নহ'ব আপুনি এইটো মেছেজ দিব বিচাৰিছো নেকি হেল্ল' নগাঁও এপাক জাগি দিয়ক না হেল্ল' নগাঁও Hello? 99 যদি মাৰি দিলে বেটিং 99 কৰিছে সেঞ্চুৰী বুলি ধৰিব নেকি শচীন তেণ্ডুলকাৰ তেতিয়াহ'লে বহুত সেঞ্চুৰী হৈ গ'ল হয়নে নহয় তো আপোনালোকে এতিয়া 99 হেল্ল' আৰু 100% আমাৰ পুৰস্কাৰ আছে সেইখিনি লৈ যাব আৰু এষাৰ কথা কৈ মোৰ আজি ক'বলগীয়াখিনি মই শেষ কৰিম তো আমাৰ কি ভাল লাগে জানে আমি এনেকে সুন্দৰ সুন্দৰ জীৱন গঢ়া কথাবিলাক শুনি আমাৰ ভাল নালাগে আমাৰ ভাল লাগে কি জানেনে গোটেই দিনটো যদি মোবাইলত কিবা কিবি টিপি থাকিব দিয়ে সেইখিনি আমাৰ খুবেই ভাল লাগে ৰাইট হয়নে নহয় এজন ব্যক্তিক আপুনি মোবাইল এটা দি দিয়ক দিনটো একো খাবলৈ দিলেও প্ৰব্লেম নাই তেওঁ মোবাইল টিপি সময় পাৰ কৰি দিব কিন্তু এনেকুৱা জীৱন গঢ়া অনুষ্ঠানত তেওঁক আনি 2 ঘণ্টা বহিবলৈ দিয়ক তেওঁ ইয়াত অশান্তি পাই যায় হয়নে নহয় সেখানে কৈছিলে যদি তোর ডাক শুনে কেউ না আসে 1 লাখ চলো রে 1 লাখ চলো যদি তোর ডাক শুনে কেউ না আসে তবে 1 লাখ চলো রে 1 লাখ চলো রে মই বঙালী ভাষা শুদ্ধ ক'ব নোৱাৰো কিন্তু মই খুব ভাল পাওঁ এই কথাবিলাক সেইকাৰণে আপোনালোকক আপুনি বহুতক মাতিছে আপুনি বহুতক প্ৰডাক্ট প্লান চব দেখাইছে আপুনি জিটিএছ আইডিপি চবলৈ মাতিছে আহিব বিচৰা নাই সেইকাৰণে সেই মহান কবিজনে কৈছে যদি তোৰ ডাক শুনে কেউ না আছে যদি তুমি মাতাৰ পিছত শুনা পায়ো কোনো তোমাৰ লগত অহা নাই তুমি 1 লাখ চলৰে তুমি 1 লাখ চলৰে তুমি 1 লাখ লিডাৰসকল আছে তেওঁলোকে স্পীচ ৰাখিব গোবিন্দ দাসে ইমান সুন্দৰকৈ মোক এইখিনি সুবিধা দিছে ক'বৰ কাৰণে অন্তৰপৰা ধন্যবাদ জনাইছোঁ প্ৰত্যেকজন সন্মানীয় লিডাৰক মই আব্দুল ছালামে পুনৰাই হৃদয়ৰ পৰা ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ শেষত ঈদৰ আৰু বিহুৰ শুভেচ্ছা জনাই মোৰ আজি চমুকৈ ক'বলগীয়াখিনি মই শেষ কৰিছোঁ থেংক ইউ জয় হিন্দ
জয় মাই